Madam, if we go through the national statistics, the flood-prone area of Assam is 4 times the national mark of the flood-prone area of the country. ফণী ফুকন চৌধুৰীয়ে লোকসভাৰ মজিয়াত ভাষণ দিবলৈ গৈ পৰিলে বিপদত। আচলতে ফণী ফুকন চৌধুৰীয়ে ইংৰাজী ভাষাত ভাষণ দিবলৈ বুলি আৰম্ভ কৰিয়েই হ'ল এই বিপদটো। যদিহে ফণী ফুকন চৌধুৰীয়ে ইংৰাজী বা হিন্দীত ভাষণ দিব নাজানে তেনেহ'লে ইংৰাজী ভাষাৰ পৰাই আৰম্ভ কৰিব নালাগিছিল। যদিহে ইংৰাজী ভাষাও নাজানে বা হিন্দীও নাজানে তাত কোনো লাজৰ বিষয় নহয়। যদি অসমীয়াতেই শুদ্ধ স্পষ্টকৈ যদি কোনো এটা ভাষণ দিয়া হয় তাতো সন্মান আছে, ৰেচপেক্ট আছে। আচলতে ফণী ফুকন চৌধুৰীয়ে ইংৰাজীৰ পৰা আৰম্ভ কৰিয়েই মাতিল এই বিপদটো। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। আপোনালোকে প্ৰতিবেদনটো সম্পূৰ্ণ চাব, তেতিয়া ফণী ফুকন চৌধুৰীয়েনো কি ক'ব খুজিছিল তেতিয়া সম্পূৰ্ণ কাহিনীটো বুজি পাব। আৰু আপোনালোকে যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহযোগিতা কৰিব। তেনেহ'লে আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। Madam, if we go through the national statistics, the flood-prone area of Assam is 4 times the national mark of the flood-prone area of the country. Manoniya Shabhanetri Mohaya, মই এই বানপানী আৰু গৰাখহনীয়া সংক্ৰান্তত এই বছৰ যি বানপানী হৈ গৈছে এতিয়ালৈকে 2টা ৱেভ ফ্লাড অসমত হৈ গৈছে আৰু এই 2টা ৱেভত অসমত এতিয়ালৈকে 98 জন মানুহৰ প্ৰাণহানি হৈছে, মৃত্যু হৈছে। এতিয়া অসমত টোটাল ডিষ্ট্ৰিক্ট আছে 35খন, ফ্লাড এফেক্টেড ডিষ্ট্ৰিক্ট হৈছে 34খন। অসমত ভিলেজ আছে 26,395, তাৰে ভিলেজ এফেক্টেড হৈছে 7,279, that is 27.5% ভিলেজ এফেক্টেড হৈছে। এটা কথাটো হৈছে যে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি অনুদান পাইছোঁ, আমি গ্ৰেণ্ট পাইছোঁ, টকা পাইছোঁ আৰু আৰ্থিক সাহায্য পাইছোঁ। আমি এতিয়ালৈকে যোৱা কেইটা বছৰত আমি মোটামুটি 4,600 crores আমি এই বানপানীৰ কাৰণে আমি পাইছোঁ। কিন্তু আজিৰ দিনটোত অসমৰ জনসাধাৰণে এনেধৰণৰ এই 4,600 এনেধৰণৰ পিচমিল হিচাপে তাৰমানে কেন্দ্ৰীয় চৰকাৰৰ পৰা টকা পোৱাটো বিচৰা নাই। আজিৰ দিনটোত অসমৰ জনসাধাৰণে বিচাৰিছে যে অসমৰ যিটো বানপানীৰ সমস্যা এইটো চিৰদিনৰ কাৰণে এই সমস্যাটো সমাধান হওক, তাকে আজিৰ দিনটোত অসমৰ জনসাধাৰণে বিচাৰিছে। আৰু মই এটা ৰিজনেল বা অসম গণ পৰিষদ দলৰ প্ৰতিনিধি হিচাপে মই আমাৰ দলৰ স্থিতি তথা অসমৰ জনসাধাৰণৰ যিটো তাৰমানে মতামত, এই মতামতটো মই আপোনাক অৱগত কৰিব বিচাৰিছোঁ। এটা আমি বিচাৰিছোঁ যে অসমৰ আজিৰ দিনটোত যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰিছে, মাননীয় মুখ্যমন্ত্ৰীয়ে টুইট কৰিছে যে আমি 4,600 টকা পাইছোঁ, কোটি টকা পাইছোঁ, কিন্তু এইটোৱে তাৰমানে এনেধৰণে আমাৰ সমস্যাটো সমাধান নহ'ব। আমাৰ সমস্যাটো চিৰদিনৰ কাৰণে সমস্যা সমাধান হ'ব লাগিলে এটা তেনেধৰণৰ প্ৰকল্প ল'ব লাগিব। গতিকে যিটো কথা আজি এই বাজেটত উল্লেখ কৰা হৈছে, এই বাজেটত উল্লেখ কৰা ধৰণে আমি বিচাৰিছোঁ যে অসমৰ যিটো বানপানী আৰু গৰাখহনীয়াৰ সমস্যা, এই বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো চিৰদিনৰ কাৰণে সমাধান হওক। আৰু ইয়াৰ কাৰণে আমি বিচাৰিছোঁ কি যে ইয়াৰ কাৰণে তাৰমানে কম্প্ৰিহেনচিভ প্ৰজেক্ট, কম্প্ৰিহেনচিভ সলিউশ্যন, embankment strengthening, watershed management, river training,
ফাইনেন্সিং অফ ডেপ্ট অফ ব্ৰহ্মপুত্ৰ এই জাতীয় বস্তুবিলাক মই আমাৰ অসমত আমি বিচাৰিছোঁ। সেইকাৰণে আমি আপোনাৰ জৰিয়তে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, বিভাগীয় মন্ত্ৰীক আমি অনুৰোধ কৰিছোঁ যাতে এই অসমৰ বানপানীৰ গৰাখহনীয়াৰ সমস্যাটো স্থানীয়ভাৱে সমাধান কৰাৰ স্বাৰ্থত এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰি টেকনিকেল পাৰ্চনৰ জৰিয়তে কমিটি গঠন কৰি এই সমস্যাটো সমাধান নকৰে তাকে কামনা কৰিছোঁ আৰু তাৰ মই পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ।